নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম অইল ইণ্ডিয়া দুলিয়াজানৰ ফালৰ পৰা কেইটামান ভেকেন্সিজ আহিছে। সেই ভেকেন্সিসমূহৰ বিষয়ে সকলো ডিটেইলছৰ লগতে মই আৰু কেইটামান বেলেগ গ্ৰেড 4ৰ ভেকেন্সিজ আহিছে সেই ভেকেন্সিসমূহৰ বিষয়ে আপোনালোকক জনাম। আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহকচোন এতিয়া চাওঁ কি চাকৰি ওলাইছে। এইখন হৈছে অইল ইণ্ডিয়া দুলিয়াজানৰ অফিচিয়েল ৱেবছাইটখন আৰু ইয়াতে আপোনালোকে যেতিয়া যাব তেতিয়া অইল ফৰ অলছত ক্লিক কৰিব। কেৰিয়াৰ্ছ এট অইলছ আৰু কাৰেণ্ট অপেনিংছত ক্লিক কৰিলে পেজখন আহিব। যেতিয়া আপোনালোকে পেজখন অকণমান তললৈ স্ক্ৰল কৰিব তেতিয়া এই তিনিটা কাৰেণ্ট অপেনিংছ দেখা পাব। তাৰে মই আপোনালোকক এইটো দেখাইছোঁ যোনটো লাষ্ট ডেট হয় 3 ফেব্ৰুৱাৰী। ইয়াতে ডকুমেণ্টছত ক্লিক কৰাৰ পিছতে আপোনাৰ এডভাৰটাইজমেণ্টটো খোল খাই যাব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন যোনখন 2 তাৰিখে আহিছিলে আৰু ইয়াতে ভেকেন্সিসমূহ আহিছে অইল ইণ্ডিয়া দুলিয়াজানৰ কাৰণে। ইয়াতে বিচাৰিছে কনট্ৰেকচুৱেল ফাৰ্মাচী ক্লাছ 2 হ'ব লাগিব ছায়েন্সত, তাৰপিছতে 2 বছৰৰ ডিপ্ল'মা থাকিব লাগিব ইন ফাৰ্মাচী। লগতে কৈছে মাষ্ট হেভ ৰেজিষ্টাৰ্ড উইথ আছাম ফাৰ্মাচিউটিকেল কাউন্সিল আৰু মিনিমাম 2 বছৰৰ পষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। এজ লিমিট মিনিমাম 22 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰলৈকে থাকিব জেনেৰেল কেটেগৰীত। আৰু OBC NCL হ'লে 43 ইয়াৰ্ছ আৰু ST SC কাৰণে 45 ইয়াৰ্ছ। ইয়াতে যোনটো ফিক্স চেলাৰী হ'ব সেইটো হ'ব 24,960 আৰু লগতে আপোনালোকক 960 ৰুপিজ এটা সেয়া থাকিব ভেৰিয়েবল থাকিব যোনটো এজ পাৰ ৱৰ্কিং ডে হিচাপত কেলকুলেট হ'ব। তাৰপিছতে নেক্সট আছে ৱাৰ্ডেনৰ পষ্ট এটা আছে, তাৰ কাৰণে বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী এনি ডিচিপ্লিন আৰু মিনিমাম 1 ইয়াৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে পষ্ট কোৱালিফিকেশ্যন বা ডিপ্ল'মা ইন হাউচকিপিং কেটাৰিং হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি মিনিমাম আপোনালোকৰ এবছৰৰ এক্সপিৰিয়েঞ্চ থাকে। ইয়াতে মিনিমাম এজ লিমিট 28 বছৰ আৰু মেক্সিমাম 50 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। OBC হ'লে 3 বছৰ আৰু যোগ হৈ যাব আৰু ST SC হ'লে 5 বছৰ যোগ হৈ যাব। তাৰমানে 55 বছৰলৈকে আপোনালোকৰ এলিজিবিলিটি থাকিব এপ্লাই কৰাৰ। চেলাৰী 24,900 ফিক্স পে আৰু লগতে 960 ৰুপিজ এটা থাকিব ভেৰিয়েবল ইনকাম যোনটো এজ পাৰ ৱৰ্কিং ডে হিচাপত এইটো কেলকুলেট হ'ব। তাৰপিছত নেক্সট থাৰ্ড যোনটো পোষ্ট আহিছে সেইটো হৈছে লাইব্ৰেৰিয়ান কাম ক্লাৰ্কৰ পোষ্ট এটা পোষ্ট আছে। ইয়াতে বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ইন লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স ফ্ৰম এ গভৰ্ণমেণ্ট ৰেকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউট। মিনিমাম 6 মান্থছ ডিপ্ল'মা বা চাৰ্টিফিকেট বিচাৰিছে ইন কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড মাষ্ট বি ফুল্লি কনভাৰ্চেণ্ট উইথ MS অফিচ ইণ্টাৰনেট ইমেইল কৰস্পণ্ডেঞ্চ এটচেট্ৰা। কৰাৰ যোনটো মিনিমাম এজ লিমিট হৈছে সেইটো 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছ থাকিব জেনেৰেল কেটেগৰীৰ কাৰণে আৰু OBC NCLৰ কাৰণে 43 আৰু ST ST কাৰণে 45 ইয়াৰ্ছ। ফিক্স চেলাৰী থাকিব 21,450 আৰু লগতে ভেৰিয়েবল এটা থাকিব 825 ৰুপিজ। সেইটো এজ পাৰ ৱৰ্কিং ডে হিচাপত আপোনালোকক দিব, যিমান দিন কাম কৰিব সিমান দিন কেলকুলেট হ'ব। বাকী এইখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি এবাৰ চাই ল'ব। ইয়াতে লিখা আছে প্ৰথমতে 6 মান্থছৰ কাৰণে আপোনালোকৰ কণ্ট্ৰেকচুৱেল হ'ব আৰু তাৰপিছত 6 মাহকৈ এনেকৈ 2 বছৰলৈকে আপোনালোকে চাকৰিটোত কৰিব পাৰিব। এই পষ্টকেইটাৰ কাৰণে যোনটো প্ৰচেছ হ'ব সেইটো আপোনালোকৰ মানে অনলাইন আপোনালোকে এপ্লাই কৰিব নালাগে, চিধা আপোনালোকে ডাইৰেক্ট ৱৰ্ক ইন ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। এই এডভাৰটাইজমেণ্টৰ লাষ্টৰ ফালে এখন ফৰ্ম দিয়া আছে, সেইখন আপোনালোকে ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট লৈ ল'ব লাগিব। মই দেখাই দিম কেনেকৈ কৰিব আৰু তাৰপিছতে নিজৰ ডকুমেণ্টছৰ লগত আপোনালোকে যাব লাগিব। এতিয়া কণ্ট্ৰেকচুৱেল ফাৰ্মাচিষ্টৰ যোনটো পোষ্ট আছে সেইটোৰ কাৰণে লাষ্ট ডেট আছে 20 তাৰিখ 20 জানুৱাৰী 7টা বা 9টা বজাৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাৰপিছতে ইণ্টাৰভিউটো হ'ব আৰু এইটো হ'ব অকুপেশ্যনেল হেল্থ চেণ্টাৰ অইল ইণ্ডিয়া হস্পিটেল দুলিয়াজানত হ'ব। নেক্সট ৱাৰ্ডেনৰ যোনটো পোষ্ট আছে সেইটোৰ কাৰণে 22 তাৰিখে হ'ব 7টা বা 9টা বজাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু তাৰপিছতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মানে আপোনালোকে ডকুমেণ্ট চেক কৰিব, অৰিজিনেল ডকুমেণ্ট চাব, এক্সপিৰিয়েঞ্চৰ কথা সুধিব, স্কিল টেষ্ট ল'ব, এনেকৈ হ'ব। আৰু লাইব্ৰেৰিয়ান কাম যোনটো ক্লাৰ্কৰ পোষ্ট আছে সেইটো 24 তাৰিখে হ'ব। 24 তাৰিখে ৰাতিপুৱা 7টা বা 9টা বজাত আপোনালোকে সকলো ডকুমেণ্টছ ফৰ্ম আৰু ফটোকপি কৰি লৈ যাব লাগিব। আপোনালোকৰ যোনখিনি কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে সেইখিনি তাৰপিছত তাত জমা কৰিব লাগিব আৰু তাৰপিছত ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো হৈ যোৱাৰ পিছত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। ইয়াতে বাকীখিনি ডিটেইলছ দিয়া আছে, মই গোটেইখিনি পঢ়ি নিদিওঁ, আপোনালোকে চাই ল'ব। মই আপোনালোকক এবাৰ ফৰ্মখন দেখাই দিছোঁ। এইখন ফৰ্ম হয়, এইখন আপোনালোকে যেতিয়া এডভাৰটাইজমেণ্টত ক্লিক কৰিব ন আপোনালোকৰ কম্পিউটাৰ বা লেপটপ বা মোবাইলত ছেভ হৈ যাব ডাউনলোড ফল্ডাৰ্ছত। তাতে গৈ পেলাই আপোনালোকে ডাউনলোড কৰি পেলাই ইয়াৰ প্ৰিণ্ট আউট এখন লৈ ল'ব। প্ৰিণ্ট আউট এখন লোৱাৰ পিছতে ইয়াতে যি
ফিল আপ কৰিব আছে এইখিনি আপোনালোকে কৰি দিব মেনশ্যন কৰা হিচাপত আৰু এনেকৈ গৈ পেলাই এইখিনি লগত ডকুমেণ্টছ এটেচ কৰি দিব ডেট অফ বাৰ্থ চাৰ্টিফিকেট কেটেগৰী প্ৰুফ এড্ৰেছ প্ৰুফ এডুকেশ্যনেল কোৱালিফিকেশ্যন প্ৰুফ ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু যদি বেলেগ কিবা ডকুমেণ্টছ আছে সেয়াও দিব দিয়াৰ পিছত চাইন কৰিব ফুল নেম লিখিব ডেট লিখিব আৰু যোনকেইদিন ডেটত আছে 20, 22 আৰু 24 তাৰিখ আপোনালোকৰ যোনটোৰ লগত এলিজিবিলিটি মিলে বা যোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব সেইদিনাখন আপোনালোকে গৈ পেলাই এই ফৰ্মখনৰ লগত ডকুমেণ্টছৰ লগত তাতে ইণ্টাৰভিউটো দিব পাৰিব ইয়াৰ পিছত নেক্সট মই আপোনালোকক আৰু এটা ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ যোনটো ভেকেঞ্চি আহিছে কাৰ্বি আংলং জিলা আদালতৰ পৰা ইয়াত দুটা পিয়নৰ খালী পদ ওলাইছে পাছৰ পৰা 9 পাছ 10 পাছ 11 পাছ হ'লে আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি আপোনালোকে 12 পাছ কৰিছে তেন্তে কিন্তু আপোনালোকে ইনএলিজিবল পে স্কেল যোনটো হ'ব 12,000 পৰা 52,000 লগতে জিপে থাকিব 3,900 পাৰ মান্থ আদাৰ এলাউন্সেছো থাকিব পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এজ লিমিট মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু 40 ইয়াৰ্ছৰ ভিতৰত আপোনালোকে কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যনসমূহ থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ 5 বছৰ থাকিব ST SC কাৰণে তাৰমানে 45 ইয়াৰ্ছলৈকে আপোনালোকে কৰিব পাৰিব আৰু যদি OBC হয় তেন্তে 43 ইয়াৰ্ছলৈকে আপোনালোকে এলিজিবল হ'ব এপ্লাই কৰাৰ যোনটো প্ৰচেছ হৈছে সেইটো হৈছে যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে আসামৰ গেজেট পাৰ্ট 9 ফৰ্ম সেইখনত আপোনালোকৰ সকলোবিলাক ডিটেইলছ ফিল কৰিব লাগিব আৰু তাৰ পিছতে এটা এনভেলপত লিখি দিব লাগিব যে আপোনালোকে পিয়ন পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাৰ্বি আংলং ডিফু নিয়াৰ ডিফু মেডিকেল কলেজ ডিফু 782460 এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব এই পোষ্টৰ কাৰণে এপ্লাই কৰা যোনটো লাষ্ট ডেট হৈছে সেইটো হৈছে 20 জানুৱাৰী 5টা বজাৰ ভিতৰত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে তাত বাই পোষ্ট বা বাই হেণ্ডো গৈ পেলাই তাত সাবমিট কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকে একো এপ্লিকেশ্যন ফিজ দিব নালাগে বা একো পৰীক্ষাও নহয় ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন যোনখন 20 ডিচেম্বৰতে আহিছিলে আৰু ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ এইখিনি পঢ়ি চাই ল'ব আৰু ইণ্টাৰেষ্টেড আৰু এলিজিবল হ'লে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত নেক্সট মই আপোনালোকক আৰু এটা ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ যোনটো আহিছে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন মানে CBSEৰ ফালৰ পৰা আৰু ইয়াত 212টা ছুপাৰিনটেণ্ডেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি ওলাইছে যোনটো ছুপাৰিনটেণ্ডেণ্টৰ পোষ্ট আছে সেইটোৰ কাৰণে আপোনালোকে যদি 40 ইয়াৰ্ছৰ হয় তেতিয়াহ'লে এপ্লাই কৰি দিব পাৰিব আৰু ইয়াত টোটেল নাম্বাৰ পোষ্ট 142টা আছে ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্চিটি আৰু মিনিমাম 3 ইয়াৰ্ছ অফ এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ ইন এন এডুকেশ্যনেল ইনষ্টিটিউট জুনিয়ৰ এছিষ্টেণ্টৰ 17টা পোষ্ট আছে 18 পৰা 27 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 12 পাছ হ'ব লাগিব ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্চিটি লগতে টাইপিং স্পীড থাকিব লাগিব 35 words per minute in English or 30 words per minute in Hindi on a computer এই পোষ্টৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব যোনটো আপোনালোকে CBSE ৱেবছাইট আছে www.cbse.gov.online এপ্লাই কৰিব পাৰিব এখন আছে অফিচিয়েল নটিফিকেশ্যনখন য'ত ইয়াতে মেনশ্যন কৰা আছে পোষ্টৰ বিষয়ে আৰু এপ্লাই কৰাৰ প্ৰচেছটো আপোনালোকে এবাৰ পঢ়ি চাই ল'ব হিন্দীটো দিয়া আছে যদি এলিজিবল আৰু ইণ্টাৰেষ্ট হয় তেন্তে এপ্লাই কৰিব পাৰিব ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ